हेलो फ्रेंड्स अस्सलामु अलैकुम की खबर आपनालोকৰ आशा কৰিছো নিশ্চয় আপোনালোক ভালে আছে মই আসমা সকলোকে নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো গুড ইভিনিং এতিয়া হৈছে সন্ধিয়া সময় সন্ধিয়া 6:30 বাজিলে এতিয়া মিষ্টাৰো কামৰ পৰা আহিলে আজি দুপৰীয়া ভাত খাব নাহিল কামলৈ গৈছিলে তাৰ কাৰণে আজি গধূলি সময়তে মানে সন্ধিয়া সময়ত মই চাউল 2 ঘণ্টা মানৰ কাৰণে তিয়াই থৈছিলো মাছুৰি চাউল তিয়াই থৈ মিক্সিত পিঠাগুৰি লিখি পেষ্ট বনাই ললো আৰু বনাই আজি ডোসা বনাম বুলি ভাবিছো আপোনালোকে ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ লগত খাবলৈ মই বনালো এয়া চাওক ৰঙলা ঠাৰি আৰু কঁঠালৰ গুটি আলু আৰু মচুৰ দাইল দি বনালো গ্ৰেভি এফালে মাংস বনালো বনোৱাটো আপোনালোকক নেদেখুৱালো ভিডিঅ'টো বহুত দীঘল হৈ যায় এয়া মাংস বনাইছো আৰু লগতে এয়া ডোসা কাৰণে পেষ্টটো কেনেকুৱা ট্ৰাই কৰি লৈছো চাওক বেছি ডাঠো নহয় বেছি পাতলো নহয় এফালে মই এয়া বনাই আছো আৰু ভিডিঅ'টো মানে প্ৰথমৰ পৰা আৰম্ভ কৰিবই নহলে চাওক বহুত ধুনীয়া হয় খাবলৈ মই কোনো তেল ব্যৱহাৰ কৰা নাই শুকানকৈ বনাইছো আৰু এফালে এয়া মিষ্টাৰ হাতক খাবলৈ দিছো ৰঙা চাহ মাংস তৰকাৰী আৰু দাইল আৰু এয়া ডোসা কেনেকুৱা লাগিছে খাই কোৱা ভাল হৈছে আপোনালোকে কোনে কোনে ডোসা খাই ভাল পায় বাৰু কমেন্ট কৰি জনাব দে গাইজ এয়া চাওক মই আৰু এটা ডোসা দি দিছো ইয়াত কোনো তেল ইউজ কৰা নাই দেই তেল ব্যৱহাৰ নকৰাকৈ ডোসা বনাইছো এতিয়া ঢাকনখন মাৰি দিছো একদম 2-3 মিনিটতে ভিতৰতে মানে ডোসা হৈ যাব ডোসা পিঠাগুৰি ডোসা হয় ময়দা পাও বনাব পাৰি আটা পাও বনাব পাৰি মই যেহেতু পিঠাগুৰি পাই বনাইছো কোৱা আৰু লগতে দেখিছেনে আমাৰ মৰম লগা মেকুৰী এটা আছে নাম হ'ল পুষ্পা মেকুৰীটোৰ নাম এইটো শুই আছে ডোসা খাই কেনেকুৱা লাগিছে ভাল লাগিছে কোৱা গাইজ এয়া মই লৈ লৈছোঁ ডোসা এইফালে মাংস গ্ৰেভি এইফালে মচুৰ দাইল আলু কঁঠালৰ গুটি আৰু ৰঙালাও আগ দি পেলাই বনোৱা দাইলৰ গ্ৰেভি এতিয়া সন্ধিয়া সময়ত এনেকৈ খাবলৈ ওলাইছোঁ আপোনালোকে কোনে কোনে বাৰু এনেকৈ ডোসাৰ লগত খাই ভাল পায় কমেণ্ট কৰি জনাব ডোসাৰ লগত বুটৰ দালি খাই ভাল পায় নে মচুৰ দালি খাই ভাল পায় নে মাংস গ্ৰেভি খাই ভাল পায় কমেণ্টত জনাব দেই গাইজ এতিয়া ময়ো খাব লৈছোঁ আৰু চাউলৰ ডোসা খাবলৈ বেলেগ ধুনীয়া হয় খাবলৈ কাৰণে সন্ধিয়া সময়ত মানে দাঁত নাস্তা এটা খালে ভাল নালাগে কোনে খাব আহি যাওক খাই লওঁ তাৰপিছত আপোনালোকক লগ পাই ফ্ৰেণ্ডছ আমাৰ মিষ্টাৰে সজা বান্ধি আছে দেখিছেনে গাইজ তেওঁ আকৌ নিজে বনোৱা নাই দেই আজি যিহেতু দেওবাৰ আছিলে আমাৰ ঘৰৰ ওচৰতে বজাৰ এখন হয় তাৰ পৰা এয়া কুকুৰা পোৱালি বান্ধিবৰ কাৰণে দুটা সজা কিনি আনিছে আৰু কিনি আনোতে ইমান বান্ধবোৰ ভাল নহয় সেইকাৰণে আমাৰ মিষ্টাৰে আকৌ এটা বান্ধি দি দিছে আৰু চাওক আৰু এইফালে আমাৰ বেটি বহি আছে বেটি হেনো আজি ঠাণ্ডা লাগিছে বোলে ঠাণ্ডা কাপোৰ পিন্ধি আছে গৰমত চাই লওক আৰু সেইটো আমাৰ মৰমৰ মেকুৰীটো দেখিছে নহয় সদায় এনেকৈ আগফালে বহি থাকিব আৰু
এতিয়া যিহেতু সন্ধিয়া সময় মই এয়া দেখিছে সদায় ধূনা দিওঁ নিমপাত গৰু ঘিউ আৰু লগতে ধূনা অলপ মিক্স কৰি পেলাই দি দিছোঁ। আমাৰ চাৰিওকাষে যিহেতুকে পানীৰ কাৰণে বহুত মহ আৰু এয়া বৰষুণ দি পিছফালৰ চোতালখন চাওকচোন গাইজ কিমান বোকা হৈ আছে ভাবিব নোৱাৰা মানে আৰু আপোনালোকৰ পিনেও এনেকৈ বৰষুণ দিছেনে বাৰু কমেণ্ট কৰি জনাব দেই। হেল্ল' ফ্ৰেণ্ডছ গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে। আজি হ'ল 1 জুলাই। এতিয়া সময় হৈছে ৰাতিপুৱা 8টা বাজিছে দেই। ৰাতিপুৱা শুই উঠি চাহ তাহ খালোঁ বাৰু। খাই মেলি লৈ এতিয়া এয়া বনাইছোঁ মই ব্ৰাহ্মী শাক আৰু আলু দি ভাজিম মানে এয়া ভাজি আছোঁ। এয়া দেখিছে নহয় ব্ৰাহ্মী শাক খাই কোনে কোনে ভাল পায় বাৰু কমেণ্ট কৰি জনাব। ব্ৰাহ্মী শাক মানে সৰু ল'ৰা ছোৱালীক খোৱালে ব্ৰেইনৰ কাৰণে বহুত ভাল, বহুত ভিটামিন আছে। ব্ৰাহ্মী শাকটো অকণমান তিতা লাগে কিন্তু সৰু ল'ৰা ছোৱালীয়ে নাখায়। এনেকৈ যদি আপোনালোকে ভাজে ধৰি লওক আলু দি পেলাই অকণমান ল'ৰা ছোৱালীক ভাতৰ লগত যদি খুৱাই বহুত ভাল মানে। নহ'লে জুচ বনাই খুৱাব পাৰি ব্ৰাহ্মী শাক। মই এয়া ভাজিছোঁ, ঢাকন মাৰি দিলোঁ। আৰু বাহিৰত দেখিছে বহুত বৰষুণ। ফ্ৰেণ্ডছ আজি আমাৰ বেটীভাগৰ আজি মেথছ আছে পৰীক্ষা। এয়া এতিয়া 1 2 লিখি আছে দেই বেটীয়ে। 10টাৰ পৰা পৰীক্ষা আছে। এতিয়া 8:15 হ'ল। অলপ বোলো ৰিভাইজ কৰা। 1ৰ পৰা পঢ়ি দিয়া। 1 2 3 4 5 6 7 8 9 10 1 1 11 1 2 12 1 2 13 1 2 14 1 1 11 2 12 2 13 দে 11 12 13 14 15 15 15 16 17 18 19 এইটো কি 9 19 আৰু এইটো 20 ভালকৈ পঢ়িব লাগে। ফ্ৰেণ্ডছ এতিয়া ৰাতিপুৱা ভাত খাজ মিষ্টাৰক ভাত খাব দিছোঁ। এয়া ব্ৰাহ্মী শাক আলু দি ভাজিছোঁ, এফালে কঁঠাল গুটি পোৰা, এইফালে মাংস গ্ৰেভি। এতিয়া মিষ্টাৰ ভাত খাই আছে, কামলৈ যাব যিহেতুকে। আৰু বেটীও এতিয়া পৰীক্ষা আছে 10টাৰ পৰা মেথছ আছে আজি। তাৰ কাৰণে তাইকো এতিয়া সেই কাঁহৰ বাতিতে ভাত লৈছোঁ, আলু ভাজি আৰু কঁঠাল গুটি পোৰা। এতিয়া বেটীক খুৱাই আছোঁ। খাই বৈ লৈ আমি স্কুললৈ ওলাম আৰু যাবৰ কাৰণে। মই যিহেতুকে বেটীক লৈ যাম। এয়া ৰিহানাহঁতক উলিয়াই মেলি দিলোঁ স্কুল যাবলৈ। আজি পৰীক্ষা আছে মেথছ। আপোনালোকে আশীৰ্বাদ কৰিব ছোৱালীজনীয়ে যে ভালকৈ পৰীক্ষাটো দিব পাৰে দেই। বহুত বৰষুণ দি আছে দেখিছেনে? বৰষুণ পৰি আছে। এতিয়া আমি ৰিহানাতে মই খোজকাঢ়িয়ে যাম আৰু একদম আপোনালোকক স্কুলত গৈ লগ পাই আছোঁ। গাইজ আহি পাই গ'লোঁ স্কুল। ল'ৰা ছোৱালীবোৰ আহিব আৰু অহা নাই এতিয়া। এইটো এটা ৰুম দেখিছে নহয়? 10টা বজাৰ পৰা 11:30লৈকে পৰীক্ষা। এতিয়া 10:30হে ল'ৰা ছোৱালী ওলাই ৰেডি। কেনেকুৱা হৈছে পৰীক্ষা? ভাল হৈছে। তাফিন কেনেকুৱা হৈছে? এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু ভালকৈ দিয়ে
এতিয়া মস্তিকা ৰৈ আছে, ছোৱালীজনী ওলাই অহাই নাই। আমাৰ ৰিহানা ওচৰত আহিলে বাৰু, এতিয়া আৰু চব গাৰ্জেনবোৰ এনেকৈ ৰৈ আছে ল'ৰা ছোৱালী আহিবৰ কাৰণে। স্কুলৰ পৰা আহি পালোঁ, চাওক কেনেকুৱা বৰষুণ দি আছে। এয়া আগফাল পাছফাল আমাৰ একদম পানীয়ে পানী হৈ গৈছে, দেখিছেনে? স্কুলৰ পৰা আহি বেটিক বনাই দিছোঁ। এয়া দেখিছেনে, ডোচা বনাই পেলাই ভাঙি ধুনীয়াকৈ আকৌ গাখীৰত খিচমিচ বাদাম আৰু অলপ গৰু ঘিউ দি পেলাই বনাই দিছোঁ চেনি দি। এতিয়া বেটিয়ে খাই আছে, বহুত ভাল পায় আমাৰ বেটি এনেকৈ খালে। আৰু আপোনালোকৰ ল'ৰা ছোৱালী যদি ধৰি লওক ডোচা বা গাখীৰ নাখায়, তেতিয়াহ'লে এই পদ্ধতিত বনাই এবাৰ খুৱাব, ট্ৰাই কৰিবচোন। বনোৱাটো নেদেখুৱালোঁ আৰু আপোনালোকক কৈ দিছোঁ আৰু কেনেকৈ বনালোঁ। সৰু সৰু টুকুৰা কৰি গাখীৰখিনিত অলপ পগাই চেনি দি লৈ পেলাই দি দিব, খাবলৈ নিশ্চয় ভাল পাব। বেটি কেনেকুৱা লাগিছে? আৰু মেহেন্দি লগাইছে, দেখিছে গাইজ? স্কুলৰ পৰা আহি একদম মেহেন্দিত লগোৱাত ব্যস্ত হৈ গ'ল আৰু কাপোৰ নিপিন্ধে। আপোনালোকে আকৌ বেয়া কমেণ্ট নকৰিব। আমাৰ বেটিয়ে মানে ফুল কাপোৰ পিন্ধি থাকিব নোৱাৰে, গাটো খুব খজুৱাই, যিহেতু তাৰ মানে স্কিনটো খুব টাইট, সেই গতিকে মানে বেছি মানে কাপোৰ পিন্ধি থাকিব নোৱাৰে। এনেকৈ হাত চুটি কাপোৰ পিন্ধি খুব ভাল পায় আৰু